গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ব্ৰহ্মাণ্ডে কৰে অন্যায়, থকাকে দিয়ে নথকাৰ নাই। তো বন্ধুসকল, আমাৰ প্ৰত্যেকৰে মনলৈ এনেকুৱা ভাৱ আহে যে ঈশ্বৰে, ভগৱানে বা ব্ৰহ্মাণ্ডে যাৰ আছে তেওঁকে দিয়ে, যাৰ নাই তেওঁৰ ফালে চকু মেলি নাচায়। আমাৰ কেতিয়াবা এনেকুৱা ভাৱ আহে। কিন্তু বন্ধুসকল, ব্ৰহ্মাণ্ডে কেতিয়াও কাকো অন্যায় নকৰে। যোনে যেনেকুৱা কৰ্ম কৰিব সেই অনুপাতে ফল পাব। বন্ধুসকল, আমি বস্তুবিলাক কেনেকৈ পাম, ব্ৰহ্মাণ্ডে আমাক কেনেকৈ দিব, সেইটো নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ ওপৰত। আৰু আমাৰ কৰ্মৰ দ্বাৰাই লিখা যায় আমাৰ ভাগ্য, হয়নে? আমাৰ ভাগ্যত আমি কেনেকুৱা বস্তু পাম, আমি কেনেকুৱা ভগৱানে আমাক দিব, ব্ৰহ্মাণ্ডে আমাক কেনেকৈ দিব, সেইটো নিৰ্ভৰ কৰে আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰি আছোঁ, হয়নে? ভগৱানৰ ওচৰত বা ব্ৰহ্মাণ্ডৰ ওচৰত এনেকুৱা কথা নহয় যে তেওঁৰ ওচৰত সীমিত বস্তু আছে, তেওঁৰ ওচৰত অনন্ত বস্তু আছে। সকলো পৃথিৱী, এই সংসাৰৰ সকলোকে দিও ব্ৰহ্মাণ্ডৰ ওচৰত অজস্ৰ অনন্ত বস্তু থাকি যায়। ব্ৰহ্মাণ্ডৰ কেতিয়াও বস্তু খালী নহয়, হয়নে? ব্ৰহ্মাণ্ডৰ ওচৰত অজস্ৰ বস্তু আছে, কিন্তু সেই ব্ৰহ্মাণ্ডৰ পৰা আমি পাবৰ কাৰণে আমি কিছুমান কৰ্ম কৰিব লাগিব। সেই কৰ্ম অনুপাতেহে আমি সেই বস্তুবিলাকক পাব পাৰিম। আমি যে যাক ভাবোঁ যে ধনী, টকা পইচা ধেৰ আছে, তথাপিও ভগৱানে তেওঁক দি আছে। কিয় দি আছে? কাৰণ সেইজন ব্যক্তিয়ে ভগৱানৰ বা ব্ৰহ্মাণ্ডৰ সেই নিয়মটোক ধৰিব পাৰিছে আৰু সেই নিয়ম মতে কৰ্ম কৰি গৈ আছে কাৰণে তেওঁ ভগৱানে বা ব্ৰহ্মাণ্ডে দি আছে। কিন্তু আমি সেইমতে কাম কৰা নাই, আমি সেইমতে কৰ্ম কৰা নাই কাৰণে আজি যি কৰ্ম কৰিছোঁ, যেনেকুৱা ধৰণে কৰিছোঁ, সেই তেনেকেই আমি ফলবিলাক পাইছোঁ। আমি আজি যি পৰিস্থিতিত আছোঁ, আমি যি কৰি আছোঁ নহয়, সেয়া আমাৰ কৰ্মৰ ফলত, হয়নে? বন্ধুসকল, এনেকুৱা কথা নহয় যে ব্ৰহ্মাণ্ডে অকল ধনী বা টকা পইচা থকা মানুহকহে দিয়ে। দৰিদ্ৰ দুখীয়া মানুহকো ভগৱানে দৰিদ্ৰতাৰ পৰা ধনীলে ৰূপান্তৰিত কৰে। এনেকুৱা এটা মই ভিডিঅ' পাইছিলোঁ বন্ধুসকল। ৰাজু কালাকাৰ বুলি এজন ব্যক্তি আছিলে। সেই ব্যক্তিজনে এটা শিল লৈ পেলাই শিলেৰে এনেকৈ বজাই বজাই গান গাই পেলাই মানে নিজৰ উপাৰ্জন কৰিছিলে। এদিন তেওঁৰ ভিডিঅ'টো ভাইৰেল হৈ গ'ল আৰু ভাইৰেল হৈ যোৱাৰ লগে লগে সেই ভিডিঅ'টো গৈ পেলাই সোনু নিগমৰ ওচৰত পালে। আৰু যোনটো গান গাই পেলাই সেই ভাইৰেল ভিডিঅ'টো হৈছিলে, যোনটো গান গাইছিলে ৰাজু কালাকাৰে, সেই গানটো আছিলে সোনু নিগমৰ। আৰু দেখিলে সোনু নিগমে যে ইমান ধুনীয়াকৈ মোৰ গানটো গাইছে, আৰু সেই দেখি পেলাই সেই ব্যক্তিজনক, ৰাজু কালাকাৰক, সোনু নিগমে মাতি পঠিয়ালে আৰু সোনু নিগমৰ লগত এটা গান তেওঁলোকে বনালে। আৰু তাৰ পিছতে সেই ৰাজু কালাকাৰ, যি ফুটপাথত গান গাইছিলে, যি পথত দাঁতিত গান গাই পেলাই নিজৰ পেট ভৰাইছিলে, সেই ৰাজু কালাকাৰ 2 কোটি টকাৰ মালিক হৈ গ'ল। তো ফুটপাথৰ পৰা উঠাই পেলাই তেওঁক ধনী কৰি পেলালে। তেনেকৈ ডলি চাইবালা বুলি বম্বেত আছিলে, মহাৰাষ্ট্ৰৰ ডলি চাইবালা ফুটপাথত চাহ বিক্ৰী কৰিছিলে। চাহ বিক্ৰী কৰা মানুহজন আজি কৰোড়পতি হৈ গ'ল। কেনেকৈ? এদিন অকস্মাতে বিল গেটছক লগ পালে আৰু বিল গেটছৰ লগত ফটো তোলাৰ কাৰণে তেওঁ ভাইৰেল হ'ল। তো ই যে অকস্মাতে তেওঁৰ ভিডিঅ'টো ভাইৰেল হৈ যাব লাগে ৰাজু কালাকাৰৰ, সেইটো ইউনিভাৰ্ছৰ, ব্ৰহ্মাণ্ডৰে এটা খেল, হয়নে? দলিত চাইবালা অকস্মাতে বিল গেটছক যে লগ পাব লাগে, এইটো ব্ৰহ্মাণ্ডৰে এটা খেল, হয়নে? তো বন্ধুসকল, ব্ৰহ্মাণ্ডে কাক কেতিয়া কেনেকৈ বস্তুবিলাক দিব সেইটো কোনো গম নাপায়। কিন্তু এটা বস্তু ঠিক যে আমি যেনেকৈ কৰ্ম কৰিম সেই ধৰণে আমি ফলবিলাক পাম, হয়নে? আজি যাক আমি ভাবোঁ ধনী, যাৰ টকা পইচা আছে, তেওঁলোকে সেই ব্ৰহ্মাণ্ডৰ সেই নিয়মটো ধৰিব পাৰিছে আৰু সেই নিয়ম মতে কাম কৰি গৈ আছে, আৰু সেইকাৰণে তেওঁলোক ধনী, আৰু তেওঁলোকক সেইকাৰণে দিয়াৰ ওপৰতো দি আছে। বন্ধুসকল, কেতিয়াবা লক্ষ্য কৰিব যে লটাৰী টিকেট যে বেচে, সেই লটাৰী টিকেট ঘপকৈ কোনোবাই পাই যায়, আৰু যোনজনে পায় তেওঁৰ
ইতিমধ্যে অজস্ৰ আছে, ঠিক আছে, তেওঁৰ ওচৰত অজস্ৰ আছে, অজস্ৰ থকাৰ পিছতো লটাৰী টিকেটৰ মাধ্যমেৰে তেওঁলোকে পাই যায়। কেনেকৈ পায়? আৰু আমি ভাবোঁ যে ভগৱানে থকাকে দিয়ে আৰু আমাক নিদিয়ে। সেইটো কথা নহয় বন্ধুসকল। তেওঁলোকে তেনেকুৱা কৰ্ম কৰিছে, সেই কৰ্ম অনুপাতত তেওঁলোকৰ ভাগ্য লিখা হৈছে, আৰু সেইমতে তেওঁলোকৰ যিমানেই নাথাকক ব্ৰহ্মাণ্ডে ঈশ্বৰে দিয়ে থাকিব, কাৰণ তেনেকুৱা কৰ্ম কৰিছে তেওঁলোকৰ সেইটো ভাগ্যত লিখা আছে, হয়নে? তো বন্ধুসকল, আমি দুখ কৰোঁ যে ভগৱানে যাৰ আছে তাকে দিয়ে, আমাক নিদিয়ে। আমাকো দিব যদিহে আমাৰ নিয়ত ভাল হয়, যদিহে আমাৰ ভাৱনা ভাল হয়। ব্ৰহ্মাণ্ডে ঈশ্বৰে এটা বস্তুৱে চাই যে আমাৰ ভাৱনা কেনেকুৱা, আমি আনৰ প্ৰতি কেনেকুৱা ভাৱ ৰাখোঁ, আনৰ প্ৰতি আমাৰ চিন্তাধাৰা কেনেকুৱা, আমাৰ ব্যৱহাৰ কেনেকুৱা, হয়নে, আমাৰ নিয়ত কেনেকুৱা, হয়নে, এইবিলাক বস্তুৱে ব্ৰহ্মাণ্ডে চায়, ঠিক আছে। তো বন্ধুসকল, যেতিয়া আমি কিবা এটা পাওঁ নহয়, সেইটো দিয়াৰো আমাৰ ভাৱনা থাকিব লাগে, আমি কাকবা দিয়াৰ মনোভাৱ থাকিব লাগে। আৰু যেতিয়া আমাৰ দিয়াৰ মনোভাৱ থাকিব নহয়, তেতিয়া ব্ৰহ্মাণ্ডে আমাক অজস্ৰ দিবও চেষ্টা কৰিব, হয়নে? ব্ৰহ্মাণ্ডে তেতিয়াই আমাক দিয়া আৰম্ভ কৰিব যেতিয়া আমাৰ দিয়াৰ ভাৱনা জাগিব, হয়নে? এই কথা নহয় যে কোনোবাই ফুটপাথত আছে, আমি অজস্ৰ টকা আছে, টকা বিলাই থাকিম, কাকবা টকা দি থাকিম, সেইটো কথা নহয়, ঠিক আছে। মই কাকবা ফুটপাথত কোনোবা এজন মানুহক, দৰিদ্ৰ দুখীয়া মানুহ দেখা পালোঁ, পইচা দি দিলোঁ, সেই পইচাটো নি পেলাই তেওঁ অসৎ ব্যৱহাৰ কৰিলে, ক'তবা মদ খালে, ক'তবা কিবা কৰিলে, তাৰপিছত সেই বস্তুটো আকৌ মোৰ গালৈকে গুচি আহিব। গতিকে আমি পইচা পাতি দি কাকবা সহায় কৰা এইটো কথা কোৱা নাই। ব্ৰহ্মাণ্ডে এইটো কৈছে, যোনটো কৰ্ম, আমি যি কৰ্ম কৰি আছোঁ, সেই কৰ্মৰ দ্বাৰা যাতে আমি আনক ভাল কৰিব পাৰোঁ, হয়নে? আজি মই ভিডিঅ' বনাওঁ, মই কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, ফেচবুকত কাম কৰিছোঁ বা ইউটিউবত কাম কৰি আছোঁ। তো মোৰ চিন্তাধাৰা যে মোৰ ফেচবুকৰ পৰা পইচা কমাব লাগে, মোৰ টকা কমাব লাগে, হয়নে? সেইটো যদি মোৰ ভাৱনা থাকে নহয়, তেতিয়া সেই অনুপাতে মই পইচাবিলাক পাম, হয়নে? মোৰ নিয়ত, মোৰ ভাৱনা যে মোৰ যে টকা কমাব লাগে, সেই টকা কমোৱাৰ মতে মোক ঈশ্বৰে দিব, ব্ৰহ্মাণ্ডে দিব। আৰু যদি মোৰ মনোভাৱ থাকে যে টকাটো পিছৰ কথা, মোৰ ভিডিঅ'ৰ মাধ্যমেৰে, মোৰ বিষয়বস্তুবিলাকৰ মাধ্যমেৰে যাতে আনৰ কাৰোবাৰ ভাল হওক, হয়নে? মোৰ কৰ্মৰ মাধ্যমেৰে আনৰ কাৰোবাৰ ভাল হওক, সেই ভাৱনা যদি মোৰ থাকে, সেই নিয়ত যদি মোৰ থাকে নহয়, তেতিয়া ঈশ্বৰে ব্ৰহ্মাণ্ডে অজস্ৰ দিয়াৰ চিন্তা কৰিব। আমি কৰ্মৰ মাধ্যমেৰে দিব লাগিব বন্ধুসকল। চাব, আমি কিবা এটা ধৰক কৰ্মত, কিবা এটা চাকৰিত সোমাইছোঁ, সেই চাকৰি দৰমহাটো যে, যোনটো চাকৰিৰ পৰা আমি দৰমহা পাওঁ, সেইটো অজস্ৰ নহয়। আমি সেই চাকৰি মাধ্যমেৰে, সেই কৰ্মটোৰ মাধ্যমেৰে যদি কাকবা আমি ভাল কৰিছোঁ, কাকবা উপকাৰ কৰিছোঁ, সেই উপকাৰৰ পইচাটো আকৌ আমি বেলেগে পাম, হয়নে? সেইটো মোৰ এটা বেলেগ উপাৰ্জন হ'ব। চাকৰি দৰমহাটো উপাৰ্জন হ'বই, কিন্তু যদি মই সেই চাকৰি মাধ্যমেৰে, যি চাকৰি কৰি আছোঁ, সেই কৰ্মৰ মাধ্যমেৰে যদি মই বেলেগক ভাল কৰি আছোঁ, কাকবা ভাল কৰাৰ চেষ্টা কৰিছোঁ, মোৰ মনোভাৱ আনক ভাল কৰাৰ, তেতিয়াহ'লে সেই চাকৰিৰ পইচাৰ উপৰিও মোৰ এনেকুৱা কিছুমান সুযোগ আহিব যে এদিন সেই চাকৰিটোকো মই এৰি পালে সেই সুযোগত কাম কৰি মই ডাঙৰ হৈ যাব পাৰিম, হয়নে? বহুতে গভৰ্ণমেণ্ট চাকৰিত জব কৰে, জব কৰি পেলাই চাব তেওঁলোকে সততাৰে কাম নকৰে, হয়নে? জবটো পালেও যেতিয়া আৰু কি আৰু আৰামত বহি পেলাই পইচাকেইটা পাই থাকিম, সেই চিন্তা, সেই মনোভাৱ থাকে। বা যোনটো জবত জইন কৰিছে, যোনটো গভৰ্ণমেণ্ট চাকৰিত জইন কৰিছে, সেই চাকৰি মাধ্যমেৰে কাৰোবাৰ পৰা অন্যায় কৰি টকা ঘটা, কাৰোবাৰ পৰা ঘুচ লোৱা, এইবিলাক যদি মনোভাৱ থাকে, এই যদি নিয়ত থাকে, তেওঁৰ কেতিয়াও ভাল নহয়। কিন্তু সেই চাকৰিটো, সেই পদবীটো পোৱাৰ পিছত তেওঁ যাতে সেই পদবীৰ দ্বাৰা কাৰোবাক যদি ভাল কৰা চিন্তা ভাবিছে, কাৰোবাক যদি সহায় কৰিছে, তেতিয়া সেইটো এটা বেলেগ এটা মানে কৰ্ম হ'ব, আৰু সেই কৰ্মৰ বেলেগ উপাৰ্জন পাম আমি ঈশ্বৰৰ পৰা, ব্ৰহ্মাণ্ডৰ পৰা, হয়নে? তো বন্ধুসকল, আমাৰ নিয়তৰ ওপৰতে, আমাৰ ভাৱনাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে যে আমি কেনেকৈ ধৰণে বস্তুবিলাক পাম, হয়নে?
আপোনালোকে লক্ষ্য কৰিব, যিসকলে সৰুৰ পৰা ডাঙৰ হৈছে, সৰুৰ পৰা ধনী হৈছে, মানে একেবাৰে দৰিদ্ৰতাৰ পৰা যিসকল ধনী হৈছে, তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ মনোভাৱবিলাক চাব। তেওঁলোকে কেতিয়াও কাকো অন্যায় নকৰে, কেতিয়াও মানে বেয়াকে কথা নকয়, কাৰোবাক দুখ লগাকে কথা নকয়, কাৰোবাক মানে আঘাত লগাকে কথা নকয়, আৰু কাৰো প্ৰতি লক্ষ্যও নাৰাখে, কাৰো প্ৰতি গুৰুত্ব নিদিয়ে, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁলোকক লক্ষ্য কৰিলে আপোনালোকে গম পাব যে তেওঁলোকক ভগৱানে কিয় দিয়ে আৰু আমাক কিয় দিয়া নাই। আমি সদায় এটাই চিন্তা কৰোঁ যে নিজৰ কথা চিন্তা কৰোঁ, নিজে কেনেকৈ উপাৰ্জন কৰিব লাগে, নিজে কেনেকৈ পাব লাগে, সেইটো চিন্তা কৰোঁ। আমি কৰ্মৰ মাধ্যমেৰে বেলেগক সহায় কৰাৰ বাদে সেই কৰ্মৰ পৰা আমি কেনেকৈ বেলেগ পইচা উপাৰ্জন কৰিব পাৰোঁ, সেই কথা চিন্তা কৰোঁ, হয়নে? আমাৰ নিয়তটো বেয়া হৈ যায়, আমাৰ ভাৱনাবিলাক বেয়া হৈ যায়, আৰু সেইকাৰণে ভগৱানে বা ব্ৰহ্মাণ্ডে আমাক দিয়াৰ কথা চিন্তা নকৰে, হয়নে? তো বন্ধুসকল, আমি যদি ব্ৰহ্মাণ্ডৰ পৰা, ঈশ্বৰৰ পৰা, ভগৱানৰ পৰা যদি কিবা পাবলৈ হয় নহয়, তেতিয়াহ'লে আমি নিজক শুদ্ধ কৰিব লাগিব, নিজৰ নিয়তটো ভাল কৰিব লাগিব, নিজৰ ভাৱনা শুদ্ধ কৰিব লাগিব, হয়নে? আমি এই যোনটো সমাজৰ যোনটো ধৰ্মীয় নীতি নিয়ম, এই যে মুখাখন পিন্ধি থাকোঁ নহয়, যে আমুকৰ হাতে চুলে নাপায়, তামুকৰ হাতে চুলে নাখায়, হয়নে? ভগৱানে সেইবিলাক নিবিচাৰে। আমি গামোচা এখন লৈ মন্দিৰত গৈছোঁ, নামঘৰত গৈছোঁ, নামঘৰত গৈ সেৱা জনাইছোঁ, শৰাই আগবঢ়াইছোঁ, সেইবিলাক ভগৱানৰ লক্ষ্য নকৰে। ভগৱানে লক্ষ্য কৰিব আমাৰ ভাৱনা। কাৰণ ভগৱান, যাক আমি ভগৱান বুলি কওঁ, ঈশ্বৰ বুলি কওঁ, আল্লাহ বুলি কওঁ, যাক আমি ব্ৰহ্মাণ্ড বুলি কওঁ, তেওঁ আমাৰ নিচিনা মনুষ্য নহয়, হয়নে? সিয়া হৈছে এটা স্পিৰিট, এটা আত্মা, যাক আমি পৰমাত্মা বুলি কওঁ। আৰু আত্মাই কেতিয়াও কাৰোবাৰ কথা নুশুনে, কাৰোবাৰ স্পৰ্শ বা আমি কি কৰিছোঁ সেইটো নাচায়, হয়নে? আত্মাই বুজি পায় আত্মাৰ ভাৱনাৰ কথা। আমাৰ আত্মাত কেনেকুৱা ধৰণৰ ভাৱনা হৈছে, আমাৰ আত্মাত কেনেকুৱা ধৰণৰ নিয়ত উৎপন্ন হৈছে, সেই ভাৱটো পৰমাত্মাই গম পায়, আৰু সেই মতেই কাম কৰে পৰমাত্মাই, হয়নে? তো পৰমাত্মাক যদি আমি বুজিবলৈ হয় নহয়, ভগৱানক যদি বুজিবলৈ হয়, তেতিয়াহ'লে আমাৰ আত্মাক জগাব লাগিব। আৰু আত্মা কেতিয়া জাগিব? যেতিয়া আমি শুদ্ধ কাম কৰিব ল'ম, সততাৰে কাম কৰিব ল'ম, নিয়ত ভাল হ'ব, আমাৰ ভাৱনা ভাল হ'ব, তেতিয়াই আমাৰ প্ৰত্যেকটো কাম সিদ্ধি হ'ব, হয়নে? তো ভগৱান ব্ৰহ্মাণ্ডে আমাক কেতিয়াও অন্যায় নকৰে বন্ধুসকল। ব্ৰহ্মাণ্ডে আমাক যেনেকৈ আমি কৰ্ম কৰোঁ নহয়, সেই কৰ্ম অনুপাতেই আমাক বস্তুবিলাক দিয়ে। ভগৱানৰ এইটো ভাৱনা নহয় যে যাৰ আছে তেওঁকে দিব, যাৰ নাই তেওঁক চকু মেলি নাচায়। ভগৱানে নিজৰ কৰ্মৰ দ্বাৰা চায় আমি কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ, হয়নে? তো বন্ধুসকল, আজি মই আগতো এটা ভিডিঅ' বনাইছিলোঁ, তাতো কৈছোঁ যে আমাৰ মা দেউতা আজি নাই, কিন্তু মা দেউতাই দি থৈ যোৱা আদৰ্শখিনি, মা দেউতাই দেখুৱাই থৈ যোৱা আদৰ্শখিনি, হয়নে, সেইখিনি আমাৰ লগত আছে। আমি যদি সেইখিনি অনুসৰণ কৰোঁ, সেইমতে কাম কৰোঁ, তেতিয়া আমাৰ ভাল দিন অহা আৰম্ভ কৰিব। সেইদৰে ব্ৰহ্মাণ্ডে বা ভগৱানে, ঈশ্বৰে, আল্লাই আমাৰ কাৰণে সকলো দি থৈ গৈছে, হয়নে? আমাৰ কাৰণে সুন্দৰ এখন শাস্ত্ৰ দি থৈ গৈছে, হয়নে? হিন্দুৰ কাৰণে ভাগৱত গীতা, মুছলমানৰ কাৰণে কোৰাণ, খ্ৰীষ্টানৰ কাৰণে বাইবেল, এনেকৈ প্ৰত্যেককে এটা এটা মানে হাত চলি যাবৰ কাৰণে, জীৱনটোক চলাই নিবৰ কাৰণে যি নিয়ম পালন কৰিব লাগে, সেই নিয়ম কেনেকৈ পালন কৰিম, সেই বস্তুটো আমাৰ হাতত দি থৈ গৈছে, কিন্তু আমি সেইখিনিক গুৰুত্ব নিদিওঁ বন্ধুসকল। আৰু যেতিয়া আমাৰ বিপদ আহে, যেতিয়া আমাৰ কষ্ট আহে, যেতিয়া আমাৰ দুখ আহে, তেতিয়া আমি ভগৱানক বা ব্ৰহ্মাণ্ডক দোষাৰোপ কৰোঁ যে দেউতাজনকে দি থাকে, আমাৰ ফালে চকু মেলি নাচায়, আমাক অন্যায় কৰে। আৰু আমি খুব ভাবোঁ যে ব্ৰহ্মাণ্ডে বা ভগৱানে, ঈশ্বৰে অন্যায় কৰে, দিওঁতাকে দিয়ে, নিদিয়াৰ নাই, নথকাৰ নাই, হয়নে? আমাৰ সেইটো ভাৱনা আহে বন্ধুসকল। কিন্তু আমি যেনেকৈ কৰ্ম কৰিম, সেই তেনেকেই ফলবিলাক পাম। আমাৰ নিয়ত যেনেকুৱা হ'ব, আমাৰ ভাৱনা যেনেকুৱা হ'ব নহয়, তেনেকেই আমি সকলো ফল পাম, হয়নে? তো বন্ধুসকল, আমি সেই বস্তুবিলাক কেতিয়া জানিম? যেতিয়া আমি গভীৰভাৱে চিন্তা কৰিব ল'ম,
গভীৰভাৱে জানিবলৈ চেষ্টা কৰিম, তেতিয়া ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ বা ভগৱানৰ সেই নিয়মখিনি আমি জানিবলৈ চেষ্টা কৰিম। আৰু যেতিয়াই জানিবলৈ চেষ্টা কৰিম, আমাৰ লাহে লাহে ভাল দিন অহা আৰম্ভ কৰিম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়, হয়নে? মই জানো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ এটা কাৰণে, কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ মই ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে, তেনেকৈ আপোনালোকৰ প্ৰতিও বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।